মই পাই গ'লোঁ শিৱদৌল অ'কে এতিয়া মই ইয়াৰ ভিতৰত সোমাই যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ মোৰ শিৱদৌল কা নজাৰা অ'কে থেংক ইউ ছ' মাছ মোৰ চ' গাইছ মই ইয়াত আহি গ'লোঁ অকস্মাত সেইকাৰণে ভিডিঅ'টো ডাইৰেক্ট ষ্টাৰ্ট কৰি দিলে আৰু অ'কে মই ওলাম বাৰু ৱেইট guys okay guys I finally this ভাই গৰমতো বহুত হৈছে তাৰপিছত কি কৰিম আৰু ইয়াৰ পৰা মানুহ বহি আছে দুটা আছে আই থিংক দেই গাইছ এটা ইয়াত আছে বেলেগ চিৰিছে মই ইয়াত আগতেও বহুতবাৰ আহিছোঁ ফিৰবি মানে আজি ভিডিঅ'টো বনাই দিছোঁ আৰু অ'কে আজি জাষ্ট মই এতিয়া ঘৰলৈ গৈছিলোঁ মোৰ চব কাহিনী মই কৈ আছোঁ মই ফাৰ্ষ্টত গৈছিলোঁ যোৰহাট জেঠাই এটা ঘৰলৈ তাৰপৰা আহোঁতে ইয়াত সোমাই গৈছোঁ যিহেতু ৰাতিপুৱা ডাইৰেক্ট গাড়ী নাপালোঁ সেইবাবে মই আজি ঘূৰি যাম কিন্তু মোৰ মোবাইল অনলি 3% আছে এতিয়া ছুইচ অফ হ'ব আৰু অ'কে গাইছ 3% চলি আছে মোৰ মোবাইল অ'কে দেখি সুখ আছে মই অকলে আহিছোঁ মোৰ লগত কোনো নাই সেইবাবে মোৰ ফটো মাৰিবলৈও জেগা নাই অ'কে বহি আছে বেলেগকৈ আৰু সেইপিনেও আছে নেকি তিনিটা আছে আই থিংক অ'কে গাইছ মোক জোৰকৈ নাপাওঁ লাগিছে কিন্তু ক'ত যাম জেগাই নাইছোঁ অ'কে গাইছ যদি মই এটা ভিউ দেখাই দিওঁ ইয়াৰ চৰি ৰেকৰ্ড কৰি লৈছোঁ অ'কে গাইছ বেলেগ ফটো মাৰিছে কিন্তু দেই বহি আমেজিং ইয়াত ডাঙৰকৈ পুখুৰী এটা আছে চব মই নাযাওঁ চাগে সেইফালে ঘৰত যাওঁগৈ আৰু মোবাইল চাৰ্জ নাই যে মই পূৰা কনফিউজ হৈ আছোঁ এতিয়া এইফালে যাম নে মই এতিয়া এইফালে যাম মানে এইপিনে ঘৰ যাওঁ নে এইপিনে যাওঁ চ' টোটেলি তাৰ ঘৰত গৈ বাহিৰত ওলাই লওঁ